জোন বিগলিত ৰাত্ৰি কেশৱে কৰতকেলি ৰাধাৰ বিননিত সাৰ পাই বৃন্দাবন। এয়া শৃংগাৰ ৰসৰ পৰা ভক্তি ৰসৰ ৰূপান্তৰিত মাৰ্গ। স্নিগ্ধ এই সময় যেন মায়া লগা। কৃষ্ণ ভক্তিত গদগদ সমস্তজন। কংসৰ বুকুত অষ্টম সন্তানৰ শংকাৰ পৰা মোহন বংশীৰ সুৰত কম্পিত বৃন্দাবনলৈ গোপৰ গোপিনীৰ পদব্ৰজে যাত্ৰালৈ। এই বৰ্ণিল গাথাত মন্ত্ৰমুগ্ধ সকলো। কাম জয় নাম ইটো কেশৱৰ কেলি। উজনিৰ পৰা নামনিলৈ এতিয়া ৰাসোৎসৱৰ উন্মাদনা। উজনিৰ জীৱন্ত ৰাস উপভোগৰ বাবে প্ৰতি মঞ্চই মঞ্চই ভিৰ অজস্ৰজনৰ। ঈশ্বৰ লীলা সঞ্চাৰিত এই প্ৰতিভুৱে পুনৰাই সকলোকে উভতাই নিলে এই দাপৰ যুগৰ প্ৰেক্ষাপটলৈ। সত্ৰপেট মাজুলীৰ বিভিন্ন ৰংগমঞ্চ, যোৰহাট, কলিয়াবৰ, তেজপুৰ, শিৱসাগৰ ইত্যাদি বিভিন্ন অঞ্চলত কেৱল কৃষ্ণময়। একেদৰে নামনি অসমতো পৰম্পৰাগত ৰাসোৎসৱৰ ধামখুমীয়া। শ্ৰীকৃষ্ণৰ লীলা বৰ্ণিত শতাধিক মূৰ্তিৰে সুসজ্জিত ৰাসস্থলী। বিভিন্ন আনুষাংগিক অনুষ্ঠান কাৰ্যসূচীৰো ঠায়ে ঠায়ে সুবিশাল কাৰ্যসূচী। নলবাৰীলৈ ৰামায়ণৰ ৰামসীতা। নলবাৰী হৰিমন্দিৰ প্ৰাংগণত আয়োজিত হোৱা ৰাসোৎসৱলৈ অভিনেতা অৰুণ গোবিল, দীপিকা सेखलिया। लोगों में बहुत उत्साह है और जो रास महोत्सव हो रहा है तो अपने आप में बहुत प्रसिद्ध है ही, तो इसलिए बहुत अच्छा लगा लोगों को। मैं रामायण से कोई सा भी संदेश ले लीजिए, पूरी रामायण अपने आप में संदेश है। श्री राम अपने आप में एक संदेश है। সহস্ৰাধিক লোকৰ যেন সোঁত বৈছে নলবাৰী, হাউলি, পলাশবাৰীকে ধৰি নামনিৰ ৰাসসমূহলৈ। মূলতঃ সকলো কেৱল ব্যস্ত এটা পষেক ধৰি চলিব লগা এই উৎসৱৰ মাদকতাত। ধৰণ পৃথক হলেও মাৰ্গ এটাই, সেয়া হ'ল কৃষ্ণ ভক্তি। প্ৰাণৰ এই উৎসৱ, একতাৰ সুদৃঢ় প্ৰতিশ্ৰুতি এই উৎসৱ। যুগান্তৰ গৰকিলেও ৰাসোৎসৱ যেন একক আৰু অনন্য। ব্যুৰ সহযোগত নিউজ ডেস্ক, প্ৰথম খবৰ।